নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি ডিছকাছ কৰিম যোৱাকালি হৈ যোৱা APSC CCE প্ৰিলিমিনাৰী এক্সামৰ জেনেৰেল ষ্টাডিজ পেপাৰ 1ৰ কুৱেশ্যন আৰু ইয়াৰ এনচাৰখিনি। এইটো কুৱেশ্যন ছেট D হয়। ইয়াতে 4টা ছেট থাকে ABCD আৰু ইয়াৰে D ছেটটো আমি লৈ আহিছোঁ আৰু আপোনালোকে ভিডিঅ'টো ভালদৰে চাব। আৰু ইতিমধ্যে এনচাৰ কিখিনি কিন্তু APSC ৱেবছাইটত পাব্লিছ কৰা হৈছে। আপোনালোকে তাৰ পৰা গৈও আপোনালোকে চাব পাৰিব, ঠিক আছে। তেনেহ'লে আহক ফ্ৰেণ্ডছ, ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ইয়াতে কুৱেশ্যন নম্বৰ 1 দিয়া আছে, হুইচ অফ দ্য ফলোইং গ্ৰুপছ কণ্টেইন অনলি নন বায়'ডিগ্ৰেডেবল মেটেৰিয়েলছ। তো এই 1 নম্বৰ কুৱেশ্যনৰ এনচাৰ হ'ব অপশ্যন নম্বৰ B। তো মেক্সিমাম ষ্টেটমেণ্ট বেছ কুৱেশ্যন হয়, অপশ্যনেল বেছ কুৱেশ্যন হয়। ইয়াতে কুৱেশ্যন থাকে, কুৱেশ্যনৰ পাছত আকৌ 1 2 3 4 থাকে। এই 1 2 3 4ৰ ভিতৰত কোনটো এনচাৰ হ'ব, 1 এনচাৰ হ'ব নে 2 এনচাৰ হ'ব, 3 এনচাৰ হ'ব নে গোটেইবিলাক এনচাৰ হ'ব, এনেকুৱা ধৰণৰ কিন্তু কুৱেশ্যনবোৰ আহিছে, ঠিক আছে। তো কুৱেশ্যন নম্বৰ 1ৰ এনচাৰ হ'ব অপশ্যন নম্বৰ B, অনলি 2 মানে ইয়াতে অনলি 2 কোৱাত আছে, এইটো অনলি 2, তাৰমানে প্লাষ্টিক বেকেলাইট DDT ইয়াৰ এইটো এনচাৰ। এতিয়া কুৱেশ্যন নম্বৰ 2 দি আছে, ফৰ এ গিভেন লিকুইড দ্য ৰেট অফ ইভেপৰেশ্যন ডিপেণ্ড অন। তো ইয়াৰ এনচাৰ হ'ব, কুৱেশ্যন নম্বৰ 2ৰ এনচাৰ হ'ব অপশ্যন নম্বৰ D, ঠিক আছে। তাৰপিছত আহোঁ কুৱেশ্যন নম্বৰ 3 দি আছে, ওৱান শুড নট কানেক্ট এ নাম্বাৰ অফ ইলেক্ট্ৰিকেল এপ্লায়েন্স টু দ্য ছেম পাৱাৰ চকেট বিকজ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 3 এনচাৰ হ'ব অপশ্যন নম্বৰ B, ঠিক আছে। তাৰপিছত কুৱেশ্যন নম্বৰ 4ৰ এনচাৰ হ'ব কুৱেশ্যন নম্বৰ 4, কনচিডাৰ দ্য ফলোয়িং পেয়াৰ্ছ অফ চাইণ্টিষ্ট এণ্ড ডিস্কভাৰীজ। ইয়াতে চাইণ্টিষ্টৰ নাম লিখা আছে আৰু ডিস্কভাৰীজ মানে তেখেতে কি কি ডিস্কভাৰ কৰিছে সেইটো আপোনালোকে পেয়াৰটো মিলাব দিছে। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ D, ঠিক আছে। অপশ্যন নম্বৰ D হ'ব, অপশ্যন নম্বৰ D মানে অনলি 2 and 3 এনচাৰ হ'ব, অনলি 2 and ইয়াৰ 3 এনচাৰ হ'ব, ঠিক আছে। এতিয়া কুৱেশ্যন নম্বৰ 5ত দি আছে, ফ্ৰম দ্য ডিষ্টেঞ্চ টাইম গ্ৰেফ অফ টু মটৰাইজড A and B ইট কেন বি চিন ডেট। এই 5ৰ এনচাৰ হ'ব অপশ্যন নম্বৰ C, ঠিক আছে। কুৱেশ্যন নম্বৰ 6ত দি আছে, solution are of many types, consider the following types of solution with a example each। এই 6 নম্বৰ এনচাৰ হ'ব অপশ্যন নম্বৰ B। কুৱেশ্যন নম্বৰ 7ৰ এনচাৰ হ'ব, হুইচ অফ দ্য ফলোয়িং এলিমেণ্ট ডাজ চুগাৰ কণ্টেইন। কোনটো এলিমেণ্টত চুগাৰৰ উপস্থিতি আছে। এই 7 নম্বৰ কুৱেশ্যনৰ এনচাৰ হ'ব অপশ্যন নম্বৰ A, মানে 1 2 আৰু 4, মানে কাৰ্বন, নাইট্ৰজেন আৰু অক্সিজেনত চুগাৰৰ উপস্থিতি আছে। কুৱেশ্যন নম্বৰ 8ৰ এনচাৰ হ'ব অপশ্যন নম্বৰ C, both 1 and 2, মানে both 1 and 2 এনচাৰ, ঠিক আছে। কুৱেশ্যন নম্বৰ 9ৰ এনচাৰ হ'ব অপশ্যন নম্বৰ C, ঠিক আছে। কুৱেশ্যন নম্বৰ 10ৰ এনচাৰ হ'ব অপশ্যন নম্বৰ C। কুৱেশ্যন নম্বৰ 11ৰ এনচাৰ হ'ব, হোৱাট ইজ দ্য গ্ৰীণ হাউচ গেছ প্ৰট'কল মানে কি। তো 11 নম্বৰ কুৱেশ্যন হ'ব, এনচাৰ হ'ব অপশ্যন নম্বৰ A, ইট ইজ এন ইণ্টাৰনেশ্যনেল একাউণ্টিং টুল ফৰ গভৰ্ণমেণ্ট এণ্ড বিজনেছ লিডাৰ্ছ টু আণ্ডাৰষ্টেণ্ড কোৱান্টিটি এণ্ড মেনেজ গ্ৰীণ হাউচ গেছ এমিশ্যনছ। কুৱেশ্যন নম্বৰ 12ৰ এনচাৰ হ'ব, হুইচ অফ দ্য ফলোয়িং ফাউনা আৰ ফাউণ্ড ইন নৰ্থ ইষ্ট ইণ্ডিয়া। তো কুৱেশ্যন নম্বৰ 12ৰ এনচাৰ হ'ব অপশ্যন নম্বৰ C। আৰু কুৱেশ্যন নম্বৰ 13ত কি সুধিছে, হুইচ অফ দ্য ফলোয়িং নেশ্যনেল পাৰ্ক ইন ইণ্ডিয়া আৰ ৱৰ্ল্ড হেৰিটেজ চাইট। তো এই চাৰিওটা অপশ্যন আছে, 1 2 3 4, এই চাৰিওটাই নেশ্যনেল পাৰ্ক কিন্তু ৱৰ্ল্ড হেৰিটেজ চাইট, ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ চাইট, ঠিক আছে। গতিকে ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ D, 1 2 3 4 গোটেইকেইটা, ঠিক আছে। আৰু এইবিলাক কুৱেশ্যন কিন্তু বাকী এক্সামৰ কাৰণেও ইম্পৰ্টেণ্ট হয়। তো আপোনালোকে ভিডিঅ'টো ভালদৰে সম্পূৰ্ণলৈকে চাবলৈ চেষ্টা কৰিব। এতিয়া কুৱেশ্যন নম্বৰ 14ত আহিছোঁ। কুৱেশ্যন নম্বৰ 14ৰ এনচাৰ হ'ব অপশ্যন নম্বৰ D, ঠিক আছে।
protection of wildlife comes under which of the following is in the Constitution of India? তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি। ঠিক আছে, এতিয়া কুৱেশ্যন নম্বৰ 15 আছে হোৱাট ইজ দ্য name of the feature that allows organism to survive in the condition of their habitat? তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি হ'ব। কুৱেশ্যন নম্বৰ 16 ৰ আনসাৰ হ'ব অপশ্যন নম্বৰ সি। ঠিক আছে, কুৱেশ্যন নম্বৰ 17 ৰ আনসাৰ হ'ব অপশ্যন নম্বৰ সি। ঠিক আছে, কুৱেশ্যন নম্বৰ 18 ৰ আনসাৰ হ'ব ইয়াতে দিয়া আছে মেচ দ্য ফলোইং ফক ডান্স ফ্ৰম উইথ লিষ্ট 1 উইথ দেয়াৰ কাৰেছপণ্ডিং কমিউনিটিজ অফ আছাম লিষ্ট 2, মানে এই লিষ্ট 1 লগত লিষ্ট 2 মিলাব দিছে। ঠিক আছে, তো ইয়াৰ 18 নম্বৰৰ শুদ্ধ আনসাৰ হ'ব অপশ্যন নম্বৰ ডি। অপশ্যন নম্বৰ কি হ'ব আনসাৰ ডি। ঠিক আছে, এতিয়া কুৱেশ্যন নম্বৰ 19 আছে হুইচ অফ দ্য ফলোইং পেয়াৰ ইজ আৰ ইনকাৰেক্ট মেথছ। ইনকাৰেক্টটো ওলাব দিছে, তো এই কুৱেশ্যন নম্বৰ 19 আনসাৰ হ'ব অপশ্যন নম্বৰ সি। কুৱেশ্যন নম্বৰ 20 আছে, কুৱেশ্যন নম্বৰ 20 আনসাৰ হ'ব অপশ্যন নম্বৰ বি। ঠিক আছে, কুৱেশ্যন নম্বৰ 21 আনসাৰ হ'ব অপশ্যন নম্বৰ ডি আনসাৰ হ'ব। কুৱেশ্যন নম্বৰ 21 আনসাৰ হ'ব অপশ্যন নম্বৰ ডি। ঠিক আছে, কুৱেশ্যন নম্বৰ 22 হুইচ অফ দ্য ফলোইং ইজ আৰ কাৰেক্ট এবাউট ইউৰোপীৰ সম্পৰ্কে কোনটো কাৰেক্ট আছে? তো কুৱেশ্যন নম্বৰ 22 আছে, কুৱেশ্যন নম্বৰ 22 আনসাৰ হ'ব অপশ্যন নম্বৰ সি। ঠিক আছে, আনসাৰ হ'ব অপশ্যন নম্বৰ সি। কুৱেশ্যন নম্বৰ আছে 23 আছে, এই কুৱেশ্যন নম্বৰ 23 আনসাৰ হ'ব শুদ্ধ আনসাৰ হ'ব কুৱেশ্যন নম্বৰ 23 আনসাৰ হ'ব অপশ্যন নম্বৰ সি। আৰু কুৱেশ্যন নম্বৰ 24 দিছে মেচ দ্য ফলোইং প্লেচ লিষ্ট 1 উইথ দ্য ডিষ্ট্ৰিক্ট ৱেৰ দিছ আৰ লোকেটেড। ঠিক আছে, এই কুৱেশ্যন নম্বৰ 24 আনসাৰ হ'ব অপশ্যন নম্বৰ সি। কুৱেশ্যন নম্বৰ 25 দিয়া আছে, কুৱেশ্যন নম্বৰ 25 এই কুৱেশ্যন নম্বৰ 25 আনসাৰ হ'ব অপশ্যন নম্বৰ সি। ঠিক আছে, অপশ্যন নম্বৰ সি হ'ব। কুৱেশ্যন নম্বৰ 26 আনসাৰ হ'ব অপশ্যন নম্বৰ ডি। কুৱেশ্যন নম্বৰ 27 আনসাৰ হ'ব অপশ্যন নম্বৰ সি। কুৱেশ্যন নম্বৰ আছে 28, কুৱেশ্যন নম্বৰ 28 আনসাৰ হ'ব অপশ্যন নম্বৰ ডি। কুৱেশ্যন নম্বৰ 29 এই কুৱেশ্যন নম্বৰ 29 যিটো কুৱেশ্যন আছে এই কুৱেশ্যন নম্বৰ 29 আনসাৰ হ'ব অপশ্যন নম্বৰ ডি। ঠিক আছে, কুৱেশ্যন নম্বৰ 30 আছে, এই কুৱেশ্যন নম্বৰ 30 আনসাৰ হ'ব অপশ্যন নম্বৰ এ আনসাৰ হ'ব। তাৰপিছত কুৱেশ্যন নম্বৰ 31 যি আছে এই কুৱেশ্যন নম্বৰ 31টো আকৌ মেথছ দ্য ফলোইং আছে, এই মেথছ দ্য ফলোইং লিষ্ট 1 লগত লিষ্ট 2 মিলাব দিছে। ঠিক আছে, এৰ লগত কোনটো কাৰেক্ট আছে এইটো মিলাব দিছে, তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব 31 চি হ'ব। ঠিক আছে, এতিয়া কুৱেশ্যন নম্বৰ 32 আছে, কুৱেশ্যন নম্বৰ 32 আনসাৰ হ'ব অপশ্যন নম্বৰ চি। কুৱেশ্যন নম্বৰ 33 আছে, কুৱেশ্যন নম্বৰ 33 শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি। কুৱেশ্যন নম্বৰ 34 ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ। কুৱেশ্যন নম্বৰ আছে 35, কুৱেশ্যন নম্বৰ 35ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি। ঠিক আছে, তাৰপিছত আছে কুৱেশ্যন নম্বৰ 36, কি সুধিছে দ্য অপাৰেশ্যন টু ইভেকুৱেট দ্য ইণ্ডিয়ান চিটিজেনছ ফ্ৰম ইজৰাইল ডিউৰিং দ্য 2023 ইজৰাইল হামাছ ৱাৰ ইন নেমেছ, মানে যি ইজৰাইল আৰু হামাছৰ মাজত যিটো যুদ্ধ হৈছিল সেই যুদ্ধৰ সময়ত আমাৰ ভাৰতীয় মানুহসকলক যে আমাৰ ভাৰতত লৈ আহিছিল তেতিয়া এটা অপাৰেশ্যন হৈছিল আৰু এই অপাৰেশ্যনৰ নাম আছিল অপাৰেশ্যন অজয়।
এতিয়া question number 37 তো question number 37 এর आंसर হ'ব option number B question number 38 question number 38 এর आंसर হ'ব question number 38 এর आंसर হ'ব option number B question number 39 who among the following was awarded the Sukapa award question number 39 এর आंसर হ'ব option number A question number 40 question number 40 এর आंसर হ'ব option number C question number 41 question number 41 এর आंसर হ'ব option number D question number 42 আছে question number 42 কি হদিছিল if an individual is awarded with a gold medal called Lachit Borphukan medal as the best army cadet where has she passed out from to A42 এর आंसर হ'ব option number B National Defense Academy question number 43 আছে question number 43 arrange the following speakers of the Assam Legislative Assembly in the chronological order ঠিক আছে এই 43 কোশ্চেনৰ आंसर হ'ব অপচন নম্বৰ সি কোশ্চেন নম্বৰ 44 আছে arrange in descending order the population in Assam by language as per the census of India 2011 মানে population in Assam by language wise ইয়াতে descending order to arrange কৰিব দিছে তো এই 44 ৰ आंसर হ'ব অপচন নম্বৰ বি ঠিক আছে question number 45 এই question number 45 যি আছে এই question number 45 এর आंसर হ'ব অপচন নম্বৰ সি question number আছে 46 question number 46 যে আছে এই question number 46 এর শুদ্ধ आंसर হ'ব অপচন নম্বৰ ডি question number 47 যি আছে আৰু এই question number 47 এর যে শুদ্ধ आंसर হ'ব এটো হ'ব অপচন নম্বৰ ডি question number 48 এর শুদ্ধ आंसर হ'ব অপচন নম্বৰ এ question number 14 এর শুদ্ধ উত্তৰটো হ'ব question number 14 এর শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ তাৰ পিছত question number 50 question number 50 এর শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি question number 51 এর শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি তাৰ পিছত question number 52 আছে এই question number 52 এর শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ ঠিক আছে question number 53 এই question number 53 যি আছে এই question number 53 শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি question number 54 the Ramchandi temple which was built during 12th century is situated on the bank of which of the following rivers of Assam তো এই question number 54 आंसर হ'ব Mahur option number D 54 आंसर হ'ব option number D ইয়াতে question number 55 question number 55 এর শুদ্ধ উত্তর হ'ব option number B question number 56 question number 56 এর শুদ্ধ উত্তর হবে option number B question number 57 question number 57 ইয়াতে দিয়া আছে আৰু আপোনালোকে এইবিলাক পঢ়িব তো কোৱেশ্চনটো আপোনালোকে পঢ়িব কোৱেশ্চনখিনি পঢ়িলে ভিডিওটো বহুত দীঘলীয়া হ'ব গতিকে মই কোৱেশ্চনখিনি পঢ়া নাই তো কোৱেশ্চন নম্বৰ 57 এই কোৱেশ্চন নম্বৰ 57 আনসার হ'ব অপচন নম্বৰ বি ঠিক আছে কোৱেশ্চন নম্বৰ 58 ইয়াতে দিছে ম্যাচ দ্য ফলোইং অথৰ লিষ্ট 1 টু লিষ্ট 2 ঠিক আছে তো এই 58 এর যেটো কোৱেশ্চন আছে এই 58 এর কোৱেশ্চন आंसर হ'ব অপচন নম্বৰ সি आंसर হ'ব কোৱেশ্চন নম্বৰ 59 match the following association list 1 with their respective founder list 2 এটো match the following আছে এই 59 এর কোৱেশ্চন হ'ব কোৱেশ্চনৰ आंसर হ'ব অপচন নম্বৰ বি কোৱেশ্চন নম্বৰ 60 আছে কোৱেশ্চন নম্বৰ 60 কোৱেশ্চনখিনি আপোনালোকে পঢ়িব এবাৰ ভিডিওটো পাউজ কৰি পঢ়িব কোৱেশ্চনটো এই 60 যি আছে এই 60 নম্বৰ কোৱেশ্চনৰ অপচন নম্বৰ হ'ব সি आंसर ঠিক আছে এতিয়া আসো কোৱেশ্চন নম্বৰ জি 61 আছে কোৱেশ্চন নম্বৰ 61 কোৱেশ্চনটো হদিছে যে which of the following sessions of Assam Sahitya Sabha was were presided over by Sitanath Brahma Chaudhary
তো এই 61 যেটো কোৱেশ্চন আছে 61 এর কোৱেশ্চন आंसर হ'ব অপচন নম্বৰ বি অপচন নম্বৰ হ'ব বি কোৱেশ্চন নম্বৰ 62 এই কোৱেশ্চন নম্বৰ 62 যে আছে এই কোৱেশ্চন নম্বৰ 62 এর आंसर হ'ব অপচন নম্বৰ সি কোৱেশ্চন নম্বৰ 63 কোৱেশ্চন নম্বৰ 63 आंसर হ'ব অপচন নম্বৰ ডি কোৱেশ্চন নম্বৰ 64 যি আছে কোৱেশ্চন নম্বৰ 64 এর শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি আপোনালোকে এবাৰ ভিডিওখিনি কোৱেশ্চনটো পঢ়াৰ কাৰণে আপোনালোকে ভিডিওটো পাজ কৰিব তাৰ পিছত কোৱেশ্চনখিনি পঢ়িব লগতে এনসাৰখিনি আপোনালোকে চাব কোৱেশ্চন নম্বৰ যে 65 আছে এই 65 কোৱেশ্চনৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি অপচন নম্বৰ ডি হ'ব ঠিক আছে কোৱেশ্চন নম্বৰ 66 India celebrated her 75th Republic Day on 26 January 2024. Which of the following statement is not correct about the celebration of the Republic Day 2024? ইয়াতে চাৰিটা অপচন আছে এই চাৰিটা অপচনৰ পৰা শুদ্ধ উত্তৰ কোনটো হ'ব এটো চুজ কৰিব দিছে তো গতিকে কোৱেশ্চন নম্বৰ 66 যেটো আছে তাৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি কোৱেশ্চন নম্বৰ 67 Question number 67 er uttor hobo option number D. Question number 68. Question number 68 er uttor hobo option number D hobo. Question number G ase 69. Question number 69 er uttor hobo option number D. Question number 70 ase. Question number 70 G ase. In the interim union budget 2024, the finance minister mentioned 4 specific groups of the populations to focus on. Which of the following is are not in the list? ঠিক আছে এই 70 number question এর শুদ্ধ উত্তর হবে অপশন নাম্বার সি question number 71 question number 71 এর শুদ্ধ উত্তর হবে অপশন নাম্বার ডি question number 72 question number 72 যেটো আছে তারে শুদ্ধ উত্তর হবে অপশন নাম্বার সি question number 73 question number 73 এর শুদ্ধ উত্তর হবে অপশন নাম্বার এ question number 74 in which of the following Satra in Assam the religious head Satradhikari is elected a 74 question এর শুদ্ধ উত্তর হবে অপশন নাম্বার ডি 75 number question এর শুদ্ধ উত্তর হবে অপশন নাম্বার সি question number যেটো আছে এতিয়া 76 question number হদিছে match the following books list 1 to list 2 তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন নাম্বার 76 এর শুদ্ধ উত্তর হবে অপশন নাম্বার ডি হ'ব যেটো question number 77 আছে এই 77 question number শুদ্ধ উত্তর হবে অপশন নাম্বার সি question number 78 এর শুদ্ধ উত্তর হবে অপশন নাম্বার বি হবে आंसर question number 79 এর শুদ্ধ উত্তর হবে অপশন নাম্বার এ হবে question number 80 match the following institution list 1 with the year of their established মানে institution কেতিয়া কোনচনত establish কৰা হৈছিল এটো মিলাব দিছে question number 80 question number 80 এর শুদ্ধ উত্তর হবে অপশন নাম্বার ডি হবে মানে অপশন নাম্বার ডি হলে ইয়াতে এর লগত 1 মিলিব মানে এই এর লগত 1 মিলিব ঠিক আছে বি এর লগত 3 মিলিব বি এর লগত 3 মিলিছে সি এর লগত 2 মিলিব সি এর লগত 2 আৰু ডি এর লগত 4 মানে কটন কলেজ 1901 চনত এস্টাবলিশ কৰা হৈছিল গুৱাহাটী ইউনিভাৰ্চিটি 1948 চনত এস্টাবলিশ কৰা হৈছিল আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি 1969 চনত এস্টাবলিশ কৰা হৈছিল আৰু তেজপুৰ ইউনিভাৰ্চিটি 1994 চনত এস্টাবলিশ কৰা হৈছিল এটা কোৱেশ্চন নম্বৰ 81 ত দিয়া আছে কোৱেশ্চন নম্বৰ 81 এর শুদ্ধ উত্তর হবে অপশন নাম্বার সি কোৱেশ্চন নম্বৰ 82 এর শুদ্ধ উত্তর হবে অপশন নাম্বার বি question number 83 দিয়া আছে consider the following event pertaining to the freedom movement তো এই 83 question এর শুদ্ধ উত্তর হবে অপশন নাম্বার এ ঠিক আছে
এতিয়া কুৱেশ্যন নম্বৰ 84 কুৱেশ্যন নম্বৰ 84 যেটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি হ'ব কুৱেশ্যন নম্বৰ 85 কুৱেশ্যন নম্বৰ 85 শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি কুৱেশ্যন নম্বৰ আছে 86 কুৱেশ্যন নম্বৰ 86 ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি কুৱেশ্যন নম্বৰ 87 কুৱেশ্যন নম্বৰ 87 ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি হ'ব কুৱেশ্যন নম্বৰ 88 কুৱেশ্যন নম্বৰ 88 ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ সি হ'ব কুৱেশ্যন নম্বৰ 89 কুৱেশ্যন নম্বৰ 89 ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি হ'ব কুৱেশ্যন নম্বৰ 90 কুৱেশ্যন নম্বৰ 90 যেটো কুৱেশ্যন আছে এই কুৱেশ্যন নম্বৰ 90 ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি হ'ব কুৱেশ্যন নম্বৰ আছে 91 কুৱেশ্যন নম্বৰ 91 যেটো কুৱেশ্যন আছে তাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ সি হ'ব কুৱেশ্যন নম্বৰ 92 কুৱেশ্যন নম্বৰ 92 ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ সি কুৱেশ্যন নম্বৰ 93 আছে কুৱেশ্যন নম্বৰ 93 যেটো কুৱেশ্যন আছে তাৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি হ'ব কুৱেশ্যন নম্বৰ 94 যেটো আছে ইয়াতে লিষ্ট 1 ৰ লগত লিষ্ট 2 এটো মিলাব দিছে কনস্টিটিউশন শিডিউল দিয়া আছে আৰু ইয়াতে সাবজেক্ট খিনি দিয়া আছে যেনেকুৱা 4th শিডিউল 11th শিডিউল 8th শিডিউল 3rd শিডিউল না তো এটো মেচ দা ফলোইং কৰিব দিছে তো কোৱেশ্চন নম্বৰ 94 যেটো আছে তাৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি হ'ব এতিয়া কোৱেশ্চন নম্বৰ 95 যেটো আছে কোৱেশ্চন নম্বৰ 95 ৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ ডি হ'ব অপশ্যন নম্বৰ ডি হ'ব কোৱেশ্চন নম্বৰ 96 কোৱেশ্চন নম্বৰ 96 ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি কোৱেশ্চন নম্বৰ 97 কোৱেশ্চন নম্বৰ 97 যেটো আছে তাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ সি হ'ব কোৱেশ্চন নম্বৰ 98 কোৱেশ্চন নম্বৰ 98 ৰ শুদ্ধ উত্তৰ হ'ব কোৱেশ্চন নম্বৰ 98 ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি হ'ব কোৱেশ্চন নম্বৰ 99 কোৱেশ্চন 99 ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি হ'ব আনসাৰ 100 নম্বৰ কোৱেশ্চন মানে অৰ্থাৎ লাষ্ট কোৱেশ্চন যেটো আছে তাৰ আনসাৰ হ'ব অপশ্যন নম্বৰ এ হ'ব only one answer methane paddy fields are cheap sources of which of the following greenhouse gases to question number 1 100 ৰ answer হ'ব 1 ঠিক আছে তো এইখিনিয়ে আজিৰ যোৱাকালি যি পেপাৰ হৈছিল APSC CCE প্ৰিলিমিনাৰী জেনাৰেল ষ্টাডিজ 1 ৰ কোৱেশ্চনখিনি আমি আজি ডিসকাস কৰিলো আপোনালোকে কেনেকুৱা পালে ভিডিওটো চাই কমেন্টত জনাব আৰু ভাল যদি পাইছে লাইক কৰিব আৰু নতুনকৈ আহিছে যদি চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ ভিডিওটো তেনেহলে সামৰিছো